নমস্কাৰ বন্ধুসকল, ভক্তি জ্ঞান টক্সৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট, আমাৰ চেনেলটোলৈ যদি প্ৰথমবাৰলৈ আহিছে এনেকুৱা জ্ঞানমূলক আৰু ভক্তিমূলক ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অৰ্জুন আৰু কৰ্ণৰ দুয়োজনৰ পৰাক্ৰমৰ কথাবোৰ আজি মই আপোনালোকৰ মাজত অৱগত কৰিম। মহাভাৰতৰ দুজন শ্ৰেষ্ঠ ধনুৰ্ধৰ আৰু যোদ্ধা হ'ল অৰ্জুন আৰু কৰ্ণ। তেওঁলোক দুয়োৰে জীৱন, শিক্ষা আৰু যুদ্ধ ক্ষেত্ৰত দেখুওৱা পৰাক্ৰমৰ কাহিনী অত্যন্ত ৰোমাঞ্চকৰ। আমি তেওঁলোকৰ পৰাক্ৰমৰ কিছুমান উল্লেখযোগ্য দিশ আজি আলোচনা কৰিম। অৰ্জুনৰ পৰাক্ৰম। অৰ্জুন পাণ্ডৱসকলৰ তৃতীয়গৰাকী ভাই আৰু দেৱৰাজ ইন্দ্ৰৰ পুত্ৰ। তেওঁক মহাভাৰতৰ শ্ৰেষ্ঠ ধনুৰ্ধৰ বুলি গণ্য কৰা হয়। গুৰু দ্ৰোণাচাৰ্যৰ পৰীক্ষা। যেতিয়া দ্ৰোণাচাৰ্যই ছাত্ৰসকলক চৰাই চকু লক্ষ্য কৰিবলৈ কৈছিল, তেতিয়া অন্যসকলে চৰাই, গছ বা আকাশ দেখা পাইছিল, কিন্তু অৰ্জুনে কেৱল চৰাই চকুটোহে দেখা পাইছিল। এই একাগ্ৰতাই তেওঁৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিছিল। স্বয়ম্বৰত অৰ্জুনৰ বিজয় হৈছিল। দ্ৰৌপদীৰ স্বয়ম্বৰত এটা ঘূৰি থকা মাছৰ চকু লক্ষ্য কৰি তীৰ মাৰিবলৈ কঠিন পৰীক্ষা ৰখা হৈছিল। ভীষ্ম, দ্ৰোণ আদি বহুতো অভিজ্ঞ যোদ্ধাই ব্যৰ্থ হোৱাৰ পিছত ব্ৰাহ্মণ সাজেৰে অহা অৰ্জুনে সহজে সেই লক্ষ্য ভেদ কৰি দ্ৰৌপদীক লাভ কৰিছিল। খাণ্ডৱ দাহ। অগ্নিদেৱৰ সহায়ত অৰ্জুন আৰু কৃষ্ণই খাণ্ডৱ দাহ কৰিছিল। এই সময়ত তেওঁলোকে ইন্দ্ৰৰ বৰষুণৰ বিৰুদ্ধে যুঁজ দিছিল আৰু ময়াসুৰৰ নিমিত্ত মায়ানগৰী ধ্বংস কৰিছিল। অজ্ঞাতবাসৰ শেষ বছৰত বিৰাট ৰজাৰ ৰাজ্য ৰক্ষা কৰিবলৈ অৰ্জুনে অকলেই কৌৰৱৰ সম্পূৰ্ণ সেনাবাহিনীক পৰাস্ত কৰিছিল। তেওঁ বহুনলা সাজেৰে থাকিও নিজৰ পৰিচয় গোপন ৰাখি যুদ্ধ কৰিছিল। কুৰুক্ষেত্ৰৰ যুদ্ধ। কুৰুক্ষেত্ৰত অৰ্জুনে গান্ধীৱ ধনু ব্যৱহাৰ কৰি ভীষ্ম, দ্ৰোণ, কৰ্ণ আদি মহাৰথীসকলক যুঁজ দিছিল। তেওঁৰ তীৰ বৰণত কৌৰৱৰ সেনা ধ্বংসস্তূপ হৈ পৰিছিল। মহাৰথী কৰ্ণৰ পৰাক্ৰম। কৰ্ণ সূৰ্যদেৱৰ পুত্ৰ আৰু কুন্তীৰ জ্যেষ্ঠ পুত্ৰ, যিয়ে হৈছে পাণ্ডৱসকলৰ জ্যেষ্ঠ ভাই। তেওঁ দানশীলতা আৰু অপৰাজ্য শক্তিৰ বাবে বিখ্যাত, আৰু তেওঁ আছিল পৰশুৰামৰ শিষ্য। ব্ৰাহ্মণ নহয় বুলি জানিব পাৰি গুৰু পৰশুৰামে কৰ্ণক শাপ দিছিল। তথাপিও কৰ্ণই তেওঁৰ ওচৰতে থাকি অস্ত্ৰবিদ্যা শিকি লৈছিল। তেওঁ ব্ৰহ্মাস্ত্ৰ চলোৱাত পাৰ্গত আছিল। অংগদেশৰ ৰজা আছিল। দ্ৰৌপদীৰ স্বয়ম্বৰত কৰ্ণই অৰ্জুনৰ লগত সমানে সমানে যুঁজ দিছিল। যদিও দ্ৰৌপদীয়ে তেওঁক পুত্ৰ বুলি অপমান কৰিছিল, তথাপিও তেওঁৰ ধনুৰ্বিদ্যা দেখি দুৰ্যোধনে তেওঁক অংগদেশৰ ৰজা পাতিছিল। এদিন ৰাতি যেতিয়া কৰ্ণৰ গুৰু পৰশুৰামৰ তেওঁৰ কোলাত মূৰ থৈ শুই আছিল, তেতিয়া এটা সিংহই কৰ্ণৰ উৰুত কামুৰি ধৰিছিল। গুৰুৰ নিদ্ৰাভংগ নহ'বলৈ কৰ্ণই কোনো মাত নকৰি সহনশীলতাৰে যন্ত্ৰণা সহ্য কৰি সিংহটোক বধ কৰিছিল। এই ঘটনাই তেওঁৰ অসাধাৰণ শক্তি আৰু ধৈৰ্য প্ৰমাণ কৰে। বিজয় যাত্ৰা। দ্ৰৌপদী স্বয়ম্বৰৰ পিছত কৰ্ণই সমগ্ৰ ভাৰতবৰ্ষ জয় কৰিবলৈ দিগ্বিজয় যাত্ৰা কৰিছিল আৰু বহুতো ৰজাক পৰাস্ত কৰি ধন ৰত্ন সংগ্ৰহ কৰি দুৰ্যোধনক আগবঢ়াইছিল। কুৰুক্ষেত্ৰৰ যুদ্ধ। যুদ্ধৰ 17 দিনলৈকে কৰ্ণই পাণ্ডৱ সেনাক ভয়াৱহ ক্ষতিসাধন কৰিছিল। বিজয় যাত্ৰা। দ্ৰৌপদীৰ স্বয়ম্বৰৰ পিছত কৰ্ণই সমগ্ৰ ভাৰতবৰ্ষ জয় কৰিবলৈ দিগ্বিজয় যাত্ৰা কৰিছিল আৰু বহুতো ৰজাক পৰাস্ত কৰি ধন ৰত্ন সংগ্ৰহ কৰি দুৰ্যোধনক আগবঢ়াইছিল। কুৰুক্ষেত্ৰৰ যুদ্ধ। যুদ্ধৰ 17 দিনলৈকে কৰ্ণই পাণ্ডৱ সেনাক ভয়াৱহ ক্ষতিসাধন কৰিছিল। তেওঁ অৰ্জুনৰ লগত সমানে সমানে যুঁজ দিছিল। তেওঁৰ নাগপাশ বাণে অৰ্জুনৰ মূৰৰ মুকুট কাঢ়ি পেলাইছিল আৰু তেওঁক অচেতন কৰি পেলাইছিল,
কেৱল কৃষ্ণৰ কৌশল আৰু সাপৰ বাবেহে তেওঁ শেষত অৰ্জুনৰ হাতত পৰাস্ত হৈছিল। অৰ্জুন আৰু কৰ্ণৰ তুলনা। ধনুবিদ্যা। দুয়োজনকেই সমান দক্ষ ধনুৰ্ধৰ বুলি গণ্য কৰা হয়। কৌৰৱ পক্ষৰ গুৰু দ্ৰোণাচাৰ্যই নিজেই স্বীকাৰ কৰিছিল যে যুদ্ধৰ ক্ষেত্ৰত কৰ্ণ অৰ্জুনতকৈ শক্তিশালী হ'ব পাৰে, কিন্তু কৰ্ণৰ ওপৰত থকা সাপবোৰে বামনৰ সাপ, ভূমি দেৱীৰ সাপ তেওঁক বাধা দিছিল। অৰ্জুনৰ শক্তি আছিল তেওঁৰ একাগ্ৰতা আৰু ঈশ্বৰৰ আশীৰ্বাদ। আনহাতে কৰ্ণৰ শক্তি আছিল তেওঁৰ অফুৰন্ত উদ্যম, দানশীলতা আৰু বন্ধুৰ প্ৰতি থকা অটল বিশ্বাস। শেষত যুদ্ধৰ ফলাফল। কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুনে জয়ী হৈছিল, কিন্তু ইয়াৰ মূল কাৰণ আছিল কৰ্ণৰ ওপৰত পৰা বিভিন্ন সাপ আৰু যুদ্ধৰ সময়ত তেওঁৰ ৰথৰ চকাত মাটিত সোমাই পৰা দুৰ্ঘটনা। অৰ্জুন আৰু কৰ্ণ দুয়োজন মহাকাব্যৰ অমৰ চৰিত্ৰ। অৰ্জুনক বিজয়ী বুলি গণ্য কৰা হয়, আনহাতে কৰ্ণক তেওঁৰ দুৰ্দশা আৰু মহত্বৰ বাবে দানশূৰ বা মহাদানী বুলি শ্ৰদ্ধা কৰা হয়। বন্ধু-বান্ধৱীসকল, অৰ্জুন আৰু কৰ্ণৰ পৰাক্ৰমৰ বিষয়ে ইমানেই আছিল। যদি ভিডিঅ'টোৰ পৰা কিছু শিকিব পাৰিলে নিশ্চয়কৈ লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।